দুখ নাই বেজাৰো নাই হে কৰোণাময় মোৰ দুখেই হওক বা বেজাৰেই হওক ৰাইজখনক যাতে মোৰ বঙহৰ দেউক যাতে তুমি কৰোণা কৰা ধৈৰ্য দিয়া শক্তি দিয়া তেওঁ ৰাইজখনৰ মুকুতিৰ পথ বান্ধিব পাৰিব তুমি কৰোণা কৰা প্ৰভু তুমি কৰোণা কৰা কুশলে ৰাখা ফুলৰে ভিতৰত সখীয়ৈ লগৰী এই কাৰ্যসূচী আমি আজি 4টা বছৰে আমি চিমেণ্ট চাপৰি অঞ্চলত প্ৰায় আমাৰ 21টা শাখা একেলগ হৈ আমি এই জয়াৰ স্মৃতি ৰক্ষাৰ কাৰণে আমি সকলো নাৰীয়ে একত্ৰিত হৈ আগবাঢ়ি আহিছোঁ আৰু আজি এই 4ৰ্থ দ্বিবাৰ্ষিক আমাৰ কাৰ্যসূচীত আমি আজি জয়া উৎসৱৰ লগতে আমাৰ মহিলাসকলে অম্বাৰ ডে ত্যাগ এখন নাটক ভাওনা আমি ৰাতিলৈ আয়োজন কৰিছোঁ সকলো মহিলাই ভাৱৰীয়া আৰু আমি মহিলাসকলক একত্ৰিত কৰি জয়মতীৰ নিচিনা ত্যাগী আৰু সাহসৰ ফলত যে মহিলাসকলেও নিজৰ ভৰিত নিজে থিয় দিব পাৰে এই উদ্দেশ্য লৈ আমি আমাৰ মহিলাসকল একত্ৰিত হৈ আমি চিমেণ্ট চাপৰি নাৰী ঐক্য মঞ্চত আমি সকলোৱে বছৰি আমি জয়া উৎসৱৰ আয়োজন কৰি আমাৰ মহিলাসকলক একতা কৰাৰ মানসেৰে আমি প্ৰচেষ্টা চলাই আছোঁ আমি চিমেণ্ট চাপৰি সন্মিলিত নাৰী ঐক্য বিকাশ মঞ্চৰ যোগেদি আমি আজি জয়া স্মৃতি দিৱস উদযাপন কৰিছোঁ এতিয়া আমাৰ জয়া স্মৃতি দিৱস চলি আছে আমাৰ চিমেণ্ট চাপৰি সন্মিলিত নাৰী ঐক্য বিকাশ মঞ্চত আমাৰ গোটেই চিমেণ্ট চাপৰি মহিলাসকল লগ লাগি আছে আমাৰ 21টা শাখা সমিতি আছে আমি গোটেইখিনি একেলগ হৈ আমাৰ এই জয়া ক্ষেত্ৰতে আমি প্ৰতি বছৰে জয়া স্মৃতি দিৱস পালন কৰোঁ এয়াই আমাৰ মহিলাসকলৰ কাম আমি সকলোৱে জয়াক যাতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে হেৰি কৰিছোঁ আমি আৰু লগতে ৰাতিলৈ অম্বা দেহ ত্যাগ নামেৰে এখন ভাওনা প্ৰদৰ্শন কৰিবলৈ লৈছোঁ আমাৰ চিমেণ্ট চাপৰি মহিলাসকলৰ দ্বাৰা সেয়েহে সকলো ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ আজি আমাৰ 4ৰ্থ বাৰ্ষিক জয়া স্মৃতি দিৱস আমি সমূহ চিমেণ্ট চাপৰি সন্মিলিত নাৰী ঐক্য মঞ্চৰ উদ্যোগত আৰু চিমেণ্ট চাপৰিবাসী ৰাইজৰ সহযোগত আমি এই অনুষ্ঠানভাগি উদযাপন কৰিছোঁ আমাৰ এই অনুষ্ঠানটোৰ মূল কাৰ্যসূচী হৈছিলে আমাৰ প্ৰথমতে আছিলে পতাকা উত্তোলনৰ পিছত আমাৰ পিছৰ কাৰ্যসূচী আছিল শ্বহীদ তৰ্পণ তাৰপিছতে আছে আমাৰ মূল আকৰ্ষণ যিগৰাকী নাৰীৰ স্মৃতি দিৱস হিচাপে আমি আজি পালন কৰিছোঁ জয়মতী নাটক এই জয়মতী নাটক বৰ্তমান আমাৰ চলি আছে আৰু ইয়াৰ যোগেদি এই জয়মতী নাটকৰ যোগেদি আমি সমূহ অসমৰ ৰাইজে আমাৰ মহিলাসকলে আমি এইটো ৰাইজক বুজাব বিচাৰোঁ জয়মতীৰ যি সাহস জয়মতীৰ যি ত্যাগ এই মহিমা মণ্ডিত নাৰীগৰাকী আমি বিশ্ব দৰবাৰত জিলিকাব বিচাৰোঁ আৰু জয়মতীৰ যিটো স্থিতি জয়মতীয়ে যেনেকৈ স্বামীৰ কাৰণে দেহ ত্যাগ কৰিছিলে আৰু জয়মতীৰ সাহস আমি আজিও আৰু ভৱিষ্যতেও অসম বুৰঞ্জীত যিদৰে জিলিকি আছে আমি ভৱিষ্যতেও জয়মতীক জিলিকাই ৰাখিব বিচাৰোঁ আমাৰ উদ্দেশ্য জয়া স্মৃতি দিৱসৰ উদ্দেশ্য আমাৰ প্ৰাসংগিক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত